ওম শান্তি ৫ এপ্ৰিল ২০২৫ সাকাৰ মহাবাক্য সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া নাম ৰূপৰ বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিব লাগে। ওলোটা হিচাপ সৃষ্টি কৰিব নালাগে। এজন পিতাৰ স্মৃতিত থাকিব লাগে। প্ৰশ্ন: ভাগ্যৱান সন্তানসকলে কোনটো মুখ্য পুৰুষাৰ্থৰ আধাৰত নিজৰ ভাগ্য গঢ়ি লয়? উত্তৰ: ভাগ্যৱান সন্তানসকলে সকলোকে আনন্দ দিয়াৰ পুৰুষাৰ্থ কৰে। মন, বাণী, কৰ্মেৰে কাকো দুখ নিদিয়ে। শীতল হৈ চলে, সেয়েহে ভাগ্য গঢ় লৈ গৈ থাকে। তোমালোকৰ এয়া বিদ্যাৰ্থী জীৱন। তোমালোক এতিয়া শ্বাসৰুদ্ধ হ'ব নালাগে, অপাৰ আনন্দত থাকিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. বন্ধনমুক্ত হ'বৰ বাবে জ্ঞানৰ নিচা থাকিব লাগে। দেওবিমানৰ চলন হ'ব নালাগে। পৰস্পৰ অপ্ৰীতিকৰ হোৱাৰ সংস্কাৰ থাকিব নালাগে। দেহধাৰীৰ প্ৰতি যদি স্নেহ আছে তেন্তে বন্ধনমুক্ত হ'ব নোৱাৰা। ২. কৰ্মযোগী হৈ থাকিব লাগে। স্মৃতিত নিশ্চয় বহিব লাগে। আত্ম অভিমানী হৈ অতি অমায়িক আৰু শীতল হোৱাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। সেৱাত সৰ্বস্ব উজাৰি দিব লাগে। বৰদান: শ্ৰীমতত নিজৰ মত আৰু জনমত সানমিহলি কৰাটো সমাপ্ত কৰি সঁচা স্বকল্যাণকাৰী হোৱা। পিতাই সন্তানসকলক সকলো সম্পদ স্বকল্যাণ আৰু বিশ্বকল্যাণৰ বাবে দিছে, কিন্তু সেয়া ব্যৰ্থত ব্যৱহাৰ কৰা, অকল্যাণ কাৰ্যত ব্যৱহাৰ কৰা, শ্ৰীমতত নিজৰ মত আৰু জনমত সানমিহলি কৰা, এয়া হৈছে আস্থাত দিয়া সম্পদৰ প্ৰতি অসাধু হৈ তাৰ অপব্যৱহাৰ কৰা। এতিয়া এই অসাধুতা আৰু সানমিহলি কৰাটো সমাপ্ত কৰি আত্মিকতা আৰু দয়াৰ ভাৱ ধাৰণ কৰা। নিজৰ ওপৰত আৰু সকলোৰে ওপৰত দয়া কৰি স্বকল্যাণী হোৱা। নিজক চোৱা, পিতাক চোৱা, আনক নাচাবা। শ্লোগান: তেওঁৱেই সদায় হৰ্ষিত হৈ থাকিব পাৰে যি কতোৱেই আকৰ্ষিত নহয়। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: বাবা আৰু মই সংযুক্ত হওঁ। কৰণ কৰা বন্ধাৰ বাবা আৰু কৰাৰ নিমিত্ত মই আত্মা, ইয়াকেই চিন্তামুক্ত অৰ্থাৎ এজনৰ স্মৃতিত থকা বুলি কোৱা হয়। শুভ চিন্তনত থকা সকলৰ কেতিয়াও চিন্তা নহয়। যেনেকৈ পিতা আৰু মই সংযুক্ত, শৰীৰ আৰু আত্মা সংযুক্ত, তোমালোকৰ ভৱিষ্যত বিষ্ণু স্বৰূপ সংযুক্ত, তেনেকৈ স্ব-সেৱা আৰু সকলোৰে সেৱা সংযুক্ত হৈ থাকক। তেতিয়া পৰিশ্ৰম কম, সফলতা অধিক পাবা। ওম শান্তি।